সকলো ৰাইজৰে হিয়াৰ আমঠু জুবিন গাৰ্গ আমাৰ মাজত নাই। আজি ভাষাহীন অসমীয়া কাৰো মুখেদি কথা নোলোৱা এটা অৱস্থা। সকলো শোকসাগৰত ভাগি পৰিছে। প্ৰথম অৱস্থাত মানুহে কিছু আশা লৈ আছিল জুবিন গাৰ্গ আমাৰ মাজলৈ উভতি আহিব, কিন্তু শেহতীয়াকৈ যিমান দৃশ্যপট পিছৰ পৰ্যায়লৈ যেতিয়া স্পষ্ট হৈ গ'ল জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই। ইয়াত থাকি আৰু দুখৰ বিষয় অসমীয়াৰ বাবে আজি আৰু কি আছে। আজি গোটেই অসম কান্দোনত উঠলি উঠিছে, দুখত ভাগি পৰিছে সমগ্ৰ অসমীয়া। আমিও নগাঁও জিলাৰ জুৰিয়াবাসীও দুখত মিয়মান হৈছোঁ। তেখেতৰ প্ৰতি এধানি শ্ৰদ্ধাঞ্জলি জনাবলৈ আমি জুৰিয়া মণ্ডলৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছোঁ। ততাতৈয়াকৈ সকলো মানুহ আহি ইয়াতে স্থানীয় মানুহ আমি জুৰিয়া মণ্ডলৰ উদ্যোগত যদিও আমি কাৰ্যসূচীটো আয়োজন কৰিছিলোঁ, সকলো দল মত নিৰ্বিশেষে সকলো ৰাইজ আহি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছেহি। আমি তেখেতৰ বিদেশ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। ইয়াৰ আমঠু জুবিন গাৰ্গ নাই, এই কথাটো ক'বলৈ বহুত দুখ লাগিছে। যদিও দুখ লগা তথাপিও মৃত্যু অনিবাৰ্য। এতিয়া আমাৰ মাজৰ পৰা আজি জুবিন গাৰ্গ বিদায় নিলে, তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। লগতে তেখেতৰ সকলো পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু আজি আমি জুৰিয়া মণ্ডলৰ উদ্যোগত এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। আৰু জুৰিয়াবাসীয়ে আজি এই অনুষ্ঠানত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ আহিছে। পুনৰবাৰ জুবিন গাৰ্গৰ বিদেশ আত্মাৰ